নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক নিশ্চয় অৱগত আজি যি আমাৰ অসম কেবিনেটৰ দ্বাৰা সিদ্ধান্ত লোৱা হৈছে সেই সিদ্ধান্তসমূহৰ ভিতৰত যিসমূহ সিদ্ধান্ত আছে তাৰ ভিতৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যিখন আছে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় সেৱা পঞ্চম সংশোধনী বিধি 2024 এই যিখন সংশোধনী বিধি আছে এই সংশোধনী বিধিয়ে আপোনালোকৰ কাৰণে লৈ আনিব এটা আশাৰ ৰেঙনি। আপোনালোকৰ যিবিলাক বিদ্যালয় অপ্ৰাদেশিকৃত হৈ আছে বৰ্তমানলৈকে যিবিলাক বিদ্যালয় বেঞ্চাৰ হৈ আছে তেনে বিদ্যালয়সমূহ এই আইনৰ দ্বাৰা অৰ্থাৎ এই সংশোধিত আইনৰ দ্বাৰা আপোনালোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৃত প্ৰক্ৰিয়াৰ আওতাত আহি পৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় অৱগত যে আমাৰ কেবিনেটে এই আইনসমূহক অনুমোদন ইতিমধ্যে জনাইছে। গতিকে আপোনালোক নিশ্চিত থাকক আৰু আপোনালোকে যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ বেছিকৈ মুখ্যমন্ত্ৰী বা এডুকেশ্যন মিনিষ্টাৰক আপোনালোকে জনাবলৈ চেষ্টা কৰক। আৰু গতিকে এই ক্ষেত্ৰত আপোনালোক লাগি থাকক। আৰু লাগি নাথাকিলে আপোনালোকে বৰ্তমান কি সমস্যা আছে স্কুলসমূহৰ সেই সমস্যাসমূহ হয়তো চৰকাৰে বা এডুকেশ্যন মিনিষ্টাৰে নাজানিবও পাৰে, ফলত তেনেকুৱা সমস্যাখিনি এই আইনৰ পৰা বাদ পৰি যাব পাৰে। গতিকে আপোনালোকে সংশোধন হোৱাৰ আগতে আপোনালোকে এই যিবিলাক সমস্যা আপোনালোকৰ আছে বিদ্যালয়সমূহৰ তেনে সমস্যাসমূহ আপোনালোকে মেমৰেণ্ডাম আকাৰে হওক বা আপোনালোকে নিজে ভিজিট কৰি হওক আপোনালোকে বিশেষকৈ শিক্ষামন্ত্ৰী আৰু আমাৰ চিফ মিনিষ্টাৰক জনাওক। তেখেতসকলৰ আগত যেতিয়া আপোনালোকৰ সমস্যাখিনি যাব তেতিয়াহ'লে তেখেতসকলে সেই আইনখিনি সংশোধন কৰিবলৈ চেষ্টা কৰিব। আৰু এটা কথা হ'ল যে আপোনালোকৰ অপ্ৰাদেশিকৃত যিবিলাক বিদ্যালয় আছে তেনে বিদ্যালয়সমূহৰ বা টিউটৰ যিবিলাক সমস্যা আছে টিউটৰৰ বা আপোনালোকৰ টি গাৰ্ডেনৰ যিবিলাক স্কুল আছে তেনে স্কুলৰ শিক্ষকসকলৰ যিবিলাক সমস্যা আছে বা তেনে স্কুলৰ যিবিলাক সমস্যা আছে সেই সকলোৱে গৈ পেলাই আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আপোনালোকে জনাওক বা যি 3জনীয়া কমিটি এখন গঠন হৈছে সেই কমিটিটোৰ লগত আপোনালোকে সোধ কৰক বা আপোনালোকে যোগাযোগ কৰক। তেতিয়াহ'লে আপোনালোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান হোৱাৰ সম্ভাৱনা থাকিব। বা আপোনালোকে নিশ্চয় অৱগত হৈছে যে আপোনালোকৰ যিবিলাক সমস্যা আছে 2006 যিটো চন ধাৰ্য কৰা হৈছে সেই চনৰ ইমান দিনে আমি শুনি আহিছিলোঁ আমাৰ মুখ্যমন্ত্ৰীৰ ভাষণত যে 2006 চনৰ আগত প্ৰতিষ্ঠিত হোৱা সকলো বিদ্যালয়েই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ আওতাত পৰিব। কিন্তু বৰ্তমান দেখা গৈ আছে তেনে বিদ্যালয়সমূহৰ পাৰ্মিশ্যনো লাগিব। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱে মই যে ডিষ্ট্ৰিক্ট লেভেল যিখন মিটিং হ'ল যোৱাকালি সেই মিটিঙত আপোনালোকে নিশ্চয় অৱগত হৈছে সেই মিটিঙৰ পৰা যে যিবিলাক বিদ্যালয় বেঞ্চাৰ বিদ্যালয়ৰ পাৰ্মিশ্যন নাই তেনে বিদ্যালয়সমূহ প্ৰাদেশিকৃত প্ৰক্ৰিয়াৰ পৰা বাদ পৰি যোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে যোগাযোগ কৰক, এইবিলাক সমস্যা লৈ আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকৰ সমস্যা নিশ্চয় হ'ব। গতিকে আপোনালোকে মই এটা কথাই কওঁ প্ৰতিটো ভিডিঅ'তে আপোনালোক লাগি থাকক আৰু লাগি থকাৰ পিছত আপোনালোকে ফল নিশ্চয় লাভ কৰিব। গতিকে আপোনালোকে যিসমূহ বেঞ্চাৰ শিক্ষক আছে যিসমূহ টিউটৰ শিক্ষক আছে সকলোৱে আপোনালোক লাগি থাকক। লাগি থাকিলে আপোনালোকৰ কামটো নিশ্চয় হ'ব।